তিনিচুকীয়া বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সমগ্ৰ ৰাজ্যত APDCLৰ আশ্বাসপূৰ্ণ স্মাৰ্ট মিটাৰৰ অধিক মাত্ৰা বিদ্যুৎৰ মাচুলে সাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে। APDCLৰ আশ্বাসপূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। কি সাধাৰণ ৰাইজ, কি দল সংগঠন, কি বিৰোধী দল সকলোৱে ৰাজপথলৈ ওলাই আহি এই মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি একমুখে প্ৰত্যাহাৰ দাবী জনাইছে। তাৰ সমান্তৰালভাৱে অনিয়মীয়া বিদ্যুৎ যোগান স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া শাখা সমিতি আৰু মাকুম শাখা সমিতিৰ যৌথ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়া বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উৎকট গৰমকো নেওচি শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণেৰে ৰাজ্যিক শক্তি মন্ত্ৰীৰ মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, স্মাৰ্ট মিটাৰ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ চৌপাশ। প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰেই চৰকাৰে জনসাধাৰণৰ হিতৰ কথা চিন্তা কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ ব্যৱস্থা নকৰিলে ইয়াতকৈও ভয়াৱহভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। যি ধৰণে সাধাৰণ ৰাইজক ঠগ প্ৰবঞ্চনা কৰি আছে এই স্মাৰ্ট মিটাৰৰ নামত, গতিকে আমি অসম ছাত্ৰ সন্থা তিনিচুকীয়া শাখা সমিতিৰ তৰফৰ পৰা আমাৰ বাগিচা অঞ্চল আৰু গাঁও অঞ্চলত যিসমূহ ৰাইজ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ৰাইজ আছে, সেই ৰাইজৰ ঘৰত যি স্মাৰ্ট মিটাৰ সংযোগ কৰিছে, এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে খুলিবলৈ ব্যৱস্থা কৰিব লাগে। আৰু অতি শীঘ্ৰে আমি দাবী জনাইছোঁ যে এই যদি তেওঁলোকে স্মাৰ্ট মিটাৰ কৰ্তন নকৰে তেতিয়াহ'লে আমি এই স্মাৰ্ট মিটাৰ নিজেই খুলি আনি ৰাজপথত উলিয়াই প্ৰতিবাদ কাৰ্যসূচী ইয়াত ল'বলৈ বাধ্য হ'ম। আৰু লগতে এই চৰকাৰখনক আমি ক'ব খুজিছোঁ, যিখন চৰকাৰে স্মাৰ্ট চিটিৰ কথা কৈছিলে, স্মাৰ্ট আৰক্ষীৰ কথা কৈছিলে, কিন্তু এই স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট চিটি নহ'ল, স্মাৰ্ট আৰক্ষী নহ'ল, কিন্তু এই স্মাৰ্ট মিটাৰ সংস্থাপন কৰি পিনে যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজক ঠগ প্ৰবঞ্চনা কৰি এই লুণ্ঠন কৰি আছে, এই লুণ্ঠন বন্ধ হ'ব লাগে। আৰু দ্বিতীয় নম্বৰ কথা, এই যে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লুচা বাইদেউ তেখেত পদ ত্যাগ কৰিব লাগে অতি শীঘ্ৰে, কাৰণ এই বিভাগটোত তেওঁ মন্ত্ৰী পদৰ যোগ্য নহয়, তেওঁ মন্ত্ৰী পদ ত্যাগ কৰিব লাগে, এয়াই আমাৰ দাবী। অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি তিনিচুকীয়া যি বিদ্যুৎ মুখ্য কাৰ্যালয় আমাৰ আছে, আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আপোনালোকে অৱগত যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত আমাৰ যি অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা কৰিছে, সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে আমি এতিয়া দেখিবলৈ পাইছোঁ যে সমগ্ৰ যি জনসাধাৰণ আছে, আমাৰ যি আগতে যি বিদ্যুৎ মাচুল দি আছিলে তাতকৈ আমি এতিয়া চাইছোঁ স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ লগে লগেই মানে 4-5 গুণ বৃদ্ধি মাচুল আমাৰ পৰিশোধ কৰিব লগা হৈছে। তো তাতোতকৈ দুৰ্ভাগ্যৰ আৰু পৰিতাপৰ বিষয় যে আমাৰ বিশেষ কৰি চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকসকলৰ, আপোনালোকে জানে যে কেৱল মাত্ৰ 250 টকাৰ বেতনেৰে এটা পৰিয়াল পোহপাল দিব লগা হয়। সেইসকল চাহ শ্ৰমিকৰ যি এতিয়া বিদ্যুৎ স্মাৰ্ট মিটাৰ সংযোগ কৰিছে, এই স্মাৰ্ট মিটাৰত তেখেতসকলে কেনেধৰণে বিদ্যুৎ মাচুল পৰিশোধ কৰিব আৰু তেখেতসকল কেনেকা পৰিয়ালৰ পোহপাল দিব তথা তেখেতসকলৰ ল'ৰা ছোৱালীক কেনেকা শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব, এইটো আমি এতিয়া এক জ্বলন্ত সমস্যা ৰূপে আমাৰ চাহ জনগোষ্ঠী চাহ শ্ৰমিকৰ মাজত দেখা দিছে। আমি চৰকাৰক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে যদি তেখেতসকলে স্মাৰ্ট মিটাৰ, যিমান আমাৰ চাহ শ্ৰমিক ৰাইজ আছে তথা চাহ জনগোষ্ঠীৰ লোকসকল আছে তথা আমাৰ যি দৰিদ্ৰ জনসাধাৰণসকল আছে, সেইসকলে আজি পানীত হাঁহ নচৰা অৱস্থাত হৈছে এই বিদ্যুৎ বিলৰ কাৰণে। সেইকাৰণে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে তেখেতসকলে আমাৰ যি স্মাৰ্ট মিটাৰ সংযোগ কৰিছে তেখেতসকলে কৰ্তন কৰাৰ ব্যৱস্থা কৰক, অন্যথা আমি নিজেই এই স্মাৰ্ট মিটাৰ খুলিবলৈ বাধ্য হ'ম।
আৰু চৰকাৰক আমি সকীয়নি দিছোঁ তেখেতসকলে যি বিদ্যুৎ বিভাগ আছে সেই বিদ্যুৎ বিভাগত যি এতিয়াও আমাৰ বিশেষ কৰি চাহ জনগোষ্ঠী অঞ্চল আছে বাগিচা অঞ্চল আছে বিভিন্ন কাৰণবশতঃ বিদ্যুৎসমূহ কৰ্তন কৰি থৈছে বিভিন্ন এইবিলাক মেনেজমেণ্টৰ গাফিলতিৰ বাবে হওক বা অন্যান্য বিভিন্ন গাফিলতিৰ বাবে আমাৰ চাহ শ্ৰমিকসকলৰ যি বিদ্যুৎ সেই বিদ্যুতৰ মাচুল মানে হাজাৰ হাজাৰ টকা লাখৰ ওচৰতে মানে বিদ্যুৎ মাচুল ভৰিবলগীয়া অৱস্থাত হৈছে সেয়ে আমি আহ্বান জনাইছোঁ যে তেখেতসকলৰ অলপ দিনৰ আগত চৰকাৰে এটা ব্যৱস্থা কৰিছিলে কিন্তু তেখেতসকলে কিছু সংখ্যক বাগিচা বা কিছু অঞ্চলতহে তেখেতসকলে সেই বিদ্যুৎ পৰিশোধৰ চৰকাৰে ব্যৱস্থা কৰিলে কিন্তু এতিয়াও আমি ভাবোঁ 50% বেছি অঞ্চল আছে যিবিলাকৰ বিদ্যুৎ পৰিশোধ নকৰাৰ কাৰণে এতিয়াও বিদ্যুৎ মানে কৰ্তন হৈ আছে সেইবিলাক অতি শীঘ্ৰে তেখেতসকলৰ ব্যৱস্থাৰ জৰিয়তে অতি সোনকালে বিদ্যুৎ সংযোগ কৰিবৰ কাৰণে আজি আমি এই কাৰ্যসূচীৰ জৰিয়তে জনাইছোঁ অন্যথা আমাৰ এই কাৰ্যসূচী আমাৰ যি বিদ্যুৎ বিভাগৰ ধাৰাবাহিক চলি থাকিব বুলি আমি আজি ঘোষণা কৰিছোঁ ধন্যবাদ Bureau Report, Aham Today.